বিতৰ্কিত আৰটিআই কৰ্মী দুলাল বৰাৰ ঘৰত এইবাৰ আৰক্ষীৰ অভিযান ৰুক্মিণী গাঁৱৰ বাসগৃহত অভিযান চলালে সোণাৰী আৰক্ষীয়ে মহানগৰ আৰক্ষীৰ সহযোগিতাত কেইবা ঘণ্টা ধৰি চলিল নিশাৰ ভাগত এই অভিযান 4জনীয়া আৰক্ষীৰ দলে পৰীক্ষা কৰে দুলাল বৰাৰ নথিপত্ৰসমূহৰ অভিযানত আৰক্ষীয়ে জব্দ কৰে বহু আপত্তিজনক নথিপত্ৰ বাসগৃহৰ অভিযান চলাই আৰক্ষীয়ে প্ৰস্তুত কৰিছে সামগ্ৰীৰ এখন দীঘলীয়া তালিকা দ্বিতীয় মহলাত থকা আৰটিআই কাৰ্যালয়টো তন্নতন্নকৈ চলালে আৰক্ষীয়ে অভিযান পূৰ্বে আৰক্ষীৰ দলটোৱে গণেশগুৰিৰ কাৰ্যালয়টো চলাইছিল অভিযান আৰু দিল্লীৰ পৰা গ্ৰেপ্তাৰ হৈছিল বিতৰ্কিত দুলাল বৰা সোণাৰীৰ বিজেপি নেতাৰ আত্মহত্যাত নাম সাঙুৰ খাইছিল দুলাল বৰাৰ লগতে আন 3জনকৈ লোকৰ তাৰ পাছতে দেখিবলৈ পোৱা গৈছিল মাত্ৰ কেইটামান দিন পূৰ্বে এটা সপ্তাহ পূৰ্বে দুলাল বৰাক দিল্লীৰ পৰা ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল তাৰ পাছতে সোণাৰীত উপস্থিত হৈছিল সোণাৰী আৰক্ষীয়ে নিজৰ জিম্মালৈ লৈছিল আৰু নিজৰ জিম্মাত লোৱাৰ পাছত আৰক্ষীয়ে এতিয়া এনেদৰে তন্নতন্নকৈ তালাচী চলাই আছে আৰক্ষীয়ে 5 দিনৰ আৰক্ষীৰ জিম্মালৈ লৈছিল দুলাল বৰাক আৰু নিশাৰ ভাগত এনেদৰে গুৱাহাটীস্থিত দুলাল বৰাৰ বাসগৃহত সোণাৰী আৰক্ষীৰ সমান্তৰালকৈ গুৱাহাটী আৰক্ষীৰ সহযোগিতাত এই অভিযান চলোৱা দেখিবলৈ পোৱা গ'ল অভিযানৰ অন্তত দুলাল বৰাৰ বাসগৃহৰ পৰা এটা টুপুলা বা এটা বেগ জব্দ কৰে আৰু সেই বেগতে বিভিন্ন নথিপত্ৰ থকা বুলি জানিব পৰা গৈছে সবিশেষ জানিবৰ বাবে আমি পোনপটীয়া সম্প্ৰচাৰলৈ গৈছো কল্পজিৎ শইকীয়া আছে আমাৰ সৈতে লাইভত কল্প যেহেতু দেখিবলৈ পোৱা গৈছিল নিশাৰ ভাগত দুলাল বৰাৰ ৰুক্মিণী গাঁৱৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাইছিল আৰু সেই অভিযানত বহু আপত্তিজনক নথিপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে সবিশেষ জানিব বিচাৰিম যেহেতু বহু ঘটনাত দুলাল বৰাৰ নাম সাঙুৰ খোৱা দেখিবলৈ পোৱা গৈছে কেৱল সোণাৰীৰ বিজেপি নেতাৰ আত্মহননৰ ঘটনাতে নহয় বিভিন্ন ঘটনাত ব্লেকমেইলিংৰ পৰা আদি কৰি বিভিন্ন বিতৰ্কত এতিয়া নাম সাঙুৰ খোৱা দেখিবলৈ পোৱা গৈছে দুলাল বৰাৰ কল্প নিশ্চিতভাৱে চন্দনা আপুনি ঠিকেই কৈছে যে দুলাল বৰা নামৰ এই যিগৰাকী ব্যক্তি এই ব্যক্তিগৰাকী অকল সোণাৰীৰ বিজেপিৰ পঞ্চায়ত সভাপতিগৰাকী নহয় অসমৰ বহু ব্যক্তিক তেখেতে বিভিন্ন সময়ত ব্লেকমেইলিং কৰি আহিছিল আৰু সেই ব্লেকমেইলিঙৰ যোগেদি তেখেতে অবাধ তেখেতৰ যি ধন ৰাখি সেই ধন তেখেতে ঘটিবলৈ সক্ষম হৈছিল আৰু সমান্তৰালকৈ তেখেতে এটা নিউজ পৰ্টেল গুৱাহাটীৰ গণেশগুৰিস্থিত এটা নিউজ পৰ্টেল খুলিছিল আৰু সেই নিউজ পৰ্টেলৰ যোগেদি তেখেতৰ যিসকল সাংবাদিক সেই সাংবাদিকসকলক যি আৰটিআই সেই আৰটিআই যোগেদি কেনেকৈ ধন ঘটিব পাৰি তেনেধৰণে তেখেতে কৌশল অৱলম্বন কৰিছিল প্ৰথম কথা আৰু এটা কথা তেনেহ'লে এইগৰাকী দুলাল বৰাই প্ৰায় ইয়াৰ আগৰ পৰাই তেখেতে বিভিন্ন সময়ত তেখেতে বিভিন্ন বিষয়ক লৈ আৰটিআই মাৰে তাৰপাছত সংবাদ মাধ্যমত এইসমূহ বাতৰি সম্প্ৰচাৰিত হয় আৰু এইগৰাকী দুলাল বৰাৰ বিৰুদ্ধে যদি আপুনি চায় তেনেহ'লে অসমৰ কেইবাখনো থানাত এজাহাৰ দাখিল কৰা হৈছে আৰু এইগৰাকী দুলাল বৰাই অৱশেষত বৰ্তমান সময়ত যদি আপুনি সকলোৱে ইতিমধ্যে গম পায় সোণাৰীৰ এগৰাকী বিজেপি সভাপতিয়ে আত্মহত্যা কৰিছিল আৰু সেই আত্মহত্যা কৰাৰ পাছতেই তেখেতৰ পত্নীয়ে সোণাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল আৰু সেই এজাহাৰ দাখিল কৰাৰ পাছতেই সমগ্ৰ বিষয়টো আৰক্ষীয়ে তদন্ত কৰিছিল আৰু যিখন ছুইচাইড নোট সেই ছুইচাইড নোটখনত এটা অসমৰ ছেটেলাইট চেনেলৰ এগৰাকী সাংবাদিক আৰু এগৰাকী পৰ্টেল চেনেলৰ সাংবাদিক অৰ্থাৎ দুলাল বৰাৰ যি মালিকাধীন যি পৰ্টেল চেনেলটো সেই পৰ্টেল চেনেলটোৰ এগৰাকী মহিলা সাংবাদিক আৰু দুলাল বৰাৰ নাম তেখেতে লিখি থৈ গৈছিল আৰু এই যিখন ছুইচাইড নোট সেইখন আৰক্ষীয়ে গোটেই বিষয়টো তদন্ত কৰাৰ সময়ছোৱাত ছুইচাইড নোটখনত বিশেষকৈ দুলাল বৰাৰ নাম আছিল দুলাল বৰাই 2 লাখ টকা দাবী কৰিছিল আৰু সেই 2 লাখ টকা দিয়াৰ অপাৰগ হৈছিল সেইগৰাকী বিজেপিৰ সভাপতি আৰু যাৰ পৰিপ্ৰেক্ষিতত তেখেতে নিজেই আত্মহত্যাৰ দৰে এটা পথ বাছি লৈছিল আৰু সেই ঘটনাৰ পাছত মুখ্যমন্ত্ৰীক তেখেতৰ পত্নীয়ে অনুৰোধ জনাইছিল আৰু মুখ্যমন্ত্ৰী সেই অনুৰোধ শুনি গোটেই বিষয়টো CID-লৈ হস্তান্তৰ কৰিছিল আৰু অৱশেষত কিছুদিনৰ পূৰ্বে দিল্লীৰ স্থিত এটা স্থানৰ পৰা তেখেতক আটক কৰিবলৈ সক্ষম হয় অসম আৰক্ষীয়ে আৰু বৰ্তমান সময়ত আপুনি ইতিমধ্যে কৈছে যে সোণাৰী আৰক্ষীয়ে কালিৰ দিনটো তেখেতৰ ৰুক্মিণী স্থিত যিটো বাসগৃহ সেই বাসগৃহটোত অভিযান চলাইছিল সমান্তৰালকৈ আজিৰ পৰা 2টা দিন পূৰ্বে তেখেতৰ যি গুৱাহাটীস্থিত যিটো ৱেব পৰ্টেল চেনেল সেই পৰ্টেল চেনেলটোতো তেখেতৰ ৱেব পৰ্টেল চেনেলটোতো গোটেই নথিপত্ৰ বিচাৰিছিল আৰু তেখেতৰ যিসমূহ বৰ্তমান সময়ত বেংক একাউণ্ট সেই বেংক একাউণ্টটো আৰু CID বৰ্তমান সময়ত চিজ কৰিছে বুলি জানিব পৰা গৈছে আৰু গোটেই
ৰাখিছে কিছুদিন পূৰ্বে যদি চাই তেনেহ'লে দুলাল বৰা নামৰ এই যিগৰাকী ব্যক্তি অকল এনেসমূহ ঘটনাতে নহয় ইয়াৰ আগতো কিন্তু তেখেতক কিছুদিনৰ পূৰ্বে CM ভিজিলেন্সত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল আন এটা গোচৰ সেইটো হৈছে মৃদুপৱন চিকিৎসক মৃদুপৱন নাথে তেখেতৰ ৱেব পৰ্টেলটোত ধন বিনিয়োগ কৰিছিল আৰু সেইসমূহ কথাও কিন্তু যেতিয়া পোহৰলৈ আহিছিল তাৰ পাছত CM ভিজিলেন্সত তেখেতক হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল কিন্তু কোনোপধ্যেই তেখেত তাৰ সেই স্থানত হাজিৰ হোৱা নাছিল তেখেতৰ যি মেনেজাৰ সেই মেনেজাৰক হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল আৰু এটা কথা এই মুহূৰ্তত চন্দনা যদি চাই তেনেহ'লে দুলাল বৰাই প্ৰায় আজিৰ পৰা যদি আপুনি চাই তেনেহ'লে প্ৰায় 2-3 বছৰ ধৰি তেখেতে RTI মাৰিব পৰা নাছিল যদি এগৰাকী ব্যক্তিয়ে যদি RTI মাৰে তেনেহ'লে তেওঁ যদি RTI যদি অবাধে মাৰি থাকে তেনেহ'লে তেতিয়া ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে যে সেই ব্যক্তিগৰাকীক ৰাজ্য চৰকাৰৰ যি তেওঁ তথ্য বিচাৰে সেই তথ্য নিদিবও পাৰে যাৰ পৰিপ্ৰেক্ষিতত দুলাল বৰাৰ ক্ষেত্ৰতো তেনেধৰণৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যাৰ পৰিপ্ৰেক্ষিতত দুলাল বৰা মালিকাধীন যিটো ৱেব পৰ্টেল সেই ৱেব পৰ্টেলৰ সাংবাদিকসকল বা দুলাল বৰাৰ যিগৰাকী মেনেজাৰ সেই মেনেজাৰ যোগেদি বিভিন্ন ব্যক্তিৰ বা বিভিন্ন কামত তেখেতে RTI মাৰে আৰু কল্পৰ সৈতে আমাৰ সংযোগ বিচ্ছিন্ন হৈছে কিছু কাৰণত আমি আকৌ পুনৰ সংস্থাপন কৰিবলৈ চেষ্টা কৰিম কল্প সবিশেষ জনাব যিহেতু আপুনি জনাই আছিল এই সমগ্ৰ বিষয়টো সন্দৰ্ভত কিছু কাৰণত সংযোগ বিচ্ছিন্ন হৈছে আমাৰ কল্পৰ সৈতে কিন্তু আমি জনাই গৈছোঁ যিহেতু দেখিবলৈ পোৱা গৈছিল বিভিন্ন কেৱল সেই বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ আত্মহননৰ ঘটনাৰ সৈতে নহয় বিভিন্নজনক বিভিন্ন সময়ত ব্লেকমেইলিং কৰি আহিছিল এই বিতৰ্কিত দুলাল বৰাই তাৰ পাছতেই তেওঁৰ যি নিউজ পৰ্টেল আছে গণেশগুৰিত আছে সেই নিউজ পৰ্টেলৰ কাৰ্যালয়টো সেই কাৰ্যালয়টো আৰক্ষীয়ে অভিযান চলাইছিল আৰু সেই নিউজ পৰ্টেলৰ জৰিয়তে বিভিন্নজনক বিভিন্ন বিষয়ত বিভিন্ন কামত নাম সাঙুৰ খুৱাই ব্লেকমেইলিং কৰি ধন ঘটিছিল বুলি এক প্ৰকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে কিন্তু বাৰে বাৰে দেখিবলৈ পোৱা গৈছিল হাত সাৰি আছিল কিন্তু অৱশেষত দিল্লীৰ এখন হাস্পতালত কালৰা হাস্পতালত ভৰ্তি হৈছিল নিজকে অসুস্থ দেখুৱাই তাৰ পাছতেই হাস্পতালত ভৰ্তি হোৱাৰ দিনাখনেই দিল্লী ক্ৰাইম ব্ৰাঞ্চে দুলাল বৰাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু এতিয়া সোণাৰী আৰক্ষীৰ জিম্মাত আছে আৰু আজি সোণাৰী আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব দুলাল বৰাক আজি আদালতত হাজিৰ কৰোৱা হ'ব আৰু আদালতত হাজিৰ কৰোৱাৰ পাছত আৰক্ষী আকৌ কেইদিনৰ আৰক্ষীৰ জিম্মালৈ বিচাৰে সেয়া কিন্তু লক্ষণীয় হ'ব সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কল্প ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক